শুকলতি হৈছে এবিধ ঔষধি গছ আৰু শুকলতি পাত বিশেষকৈ মহিলাসকলৰ বাবে মহৌষধ। এগৰাকী নাৰীয়ে যেতিয়া সন্তান জন্ম দিয়ে তেতিয়া ভিতৰৰ যিবোৰ ঘাঁ বা চিলাই কৰা ঠাইবোৰ খুব সোনকালে শুকলতি পাত খালে শুকায় বুলি কোৱা হয়। তাৰোপৰি কাহ, চৰ্দি, জ্বৰ, ডিঙিৰ বিষ, টনচিল, দাঁতৰ আলু ফুলা, চকুৰ দৃষ্টিশক্তি বৃদ্ধি, অতিপাত মূৰৰ বিষ আদিৰ বাবেও শুকলতি পাত অতি উপকাৰী। শুকলতি পাতে কিডনিও চাফা কৰি ৰাখে, স্নায়ু সবল কৰি ৰাখে। হৃদযন্ত্ৰ সুস্থ কৰি ৰাখিবৰ বাবেও শুকলতি পাত খোৱাটো খুব উপকাৰী। তাৰোপৰি সপ্তাহত যদি 2 চামুচমান কেঁচা শুকলতি পাতৰ ৰস খোৱা হয় তেতিয়া স্কিনো ভাল হয় বুলি কোৱা হয়। শুকলতি পাতৰ আৰু অন্যান্য গুণ আছে। শুকলতি পাতৰ পৰা তেলো উলিয়াব পাৰি আৰু ইয়াৰ পৰা ওলোৱা তেল স্কিনৰ কাৰণেও ভাল, পাৰফিউম হিচাপেও ব্যৱহাৰ কৰে আৰু বিভিন্ন কাৰণত শুকলতি পাত ব্যৱহাৰ কৰা হয়।